এটা বিশেষ জেগাত আহিছোঁ দেই, একেবাৰে বোকা পানী খচি খচি চাব পাৰে। আপোনালোকক এটা ধুনীয়া বস্তু দেখাই আছোঁ। আচলতে এইবিলাক বোকাত পোৱা যায়। পানীৰ মাজত আহিছোঁ, চাওক আপোনালোক। দেখোন পানী পানী একেবাৰে একাঠু পানী। এয়া চাওক কি ধুনীয়া পদুম ফুল, গোটেই পুখুৰীটোত ফুলি আছে, চাব পাৰি ইমান ধুনীয়া ফুল। এইবিলাক দৃশ্য কেৱল আমি গাঁৱতহে দেখিবলৈ পাওঁ। চাওক গোটেইখন ফুলেই ফুল, ইমান ধুনীয়া ফুল। আজি এভাগী পূজা আছে, সেই পূজাটোৰ কাৰণে ফুল ল'ব আহিছোঁ। চাওক ইমান গোটেই বোকা পথাৰৰ মাজত। আৰু তেনেকৈ গৈ মই পদুম ফুলৰ মাজত কেইটামান ভিডিঅ' ক্লিক কৰিছিলোঁ। বলক ভিডিঅ'কেইটা আপোনালোকক দেখাওঁ, কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব। আচলতে সঁচাকৈ পদুম ফুলপাহ ইমান ধুনীয়া আছিলে নহয়, আপোনালোকে কল্পনা কৰিব নোৱাৰিব, ইমান ধুনীয়া। আচলতে এইবিলাক কোনো ধৰণৰ ভেজালবিহীন প্ৰকৃতিৰ বস্তু, খুব ধুনীয়া লাগিছিলে। তেনেকৈ কেইটামান মই ফটো ক্লিক কৰি শেষত ঘৰলৈ ঘূৰি আহিলোঁ আৰু পূজাত ফুলপাহ অৰ্পণ কৰিলোঁ। ধন্যবাদ।